বডোফা উপেন্দ্ৰ বৰ্মা আমাৰ অসমৰ বিভিন্ন মহাপুৰুষৰ তালিকাৰ ভিতৰত অন্যতম এজন ব্যক্তি, যিজনে নিজৰ জাতিক ইমান শক্তি প্ৰদান কৰিলে, ইমান সাহস প্ৰদান কৰিলে, ইমান স্বাভিমান সৃষ্টি কৰিলে যে তেখেতৰ মৃত্যুৰ পিছত ইমান বছৰ হৈ গ'ল, তথাপিও সকলোৱে আজিও তেখেতক শ্ৰদ্ধা কৰে। এয়া হ'ল এজন মহান ব্যক্তিৰ পৰিচয়, যিজনে মাত্ৰ নিজৰ জীৱিত থকা সময়তো নহয়, তেখেতৰ গুচি যোৱাৰ পিছতো বছৰে বছৰে বড়ো সমাজক সাহস, স্বাভিমান, শক্তি, প্ৰেৰণা দিছে। সেইকাৰণে এজন মহান ব্যক্তিক আমি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছোঁ। আৰু এয়া হ'ল আমাৰ অসমৰ আমাৰ সম্পদ, এয়া হ'ল আমাৰ অসমীয়া সংস্কৃতি, যে যিজনে নিজৰ জাতিক ভাল পায়, নিজৰ জাতিৰ বাবে ত্যাগ, বলিদান, কষ্ট, আন্দোলন কৰিব পাৰে। আমি বেলেগ জাতিৰ পৰা হ'ব পাৰোঁ, কিন্তু সেইজনৰ প্ৰতি সদায় আমাৰ সন্মান থাকে। জাতিৰ প্ৰতি যে মৰম, জাতিৰ প্ৰতি যে টান, এয়া হ'ল আমাৰ অসমীয়া সংস্কৃতিৰ আমাৰ এটা বিশেষ এটা আদৰ্শ, বিশেষ মূল্য। আজি কোচ ৰাজবংশী হওক, দেউৰী হওক, কাৰ্বি হওক, ৰাভা হওক, আদিবাসী হওক, এই বিভিন্ন সমাজৰ ভিতৰত যিসকলে নিজৰ জাতিক ধৰি ৰাখিলে, সামাজিকভাৱে, অৰ্থনৈতিক বা ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা দিলে, তেওঁলোকৰ অধিকাৰ সম্পৰ্কত আন্দোলন কৰিলে, আমি সকলোকে সন্মান কৰোঁ। চিন্তাধাৰা অলপ বেলেগ হ'ব পাৰে, কিন্তু নিজৰ জাতিক যে ইমান ভাল পায়, সেই জাতিৰ প্ৰতি টান আমি শ্ৰদ্ধা কৰোঁ। আৰু এয়া হ'ল আমাৰ অসমীয়া সংস্কৃতিৰ এটা মূল্য, যি আজিৰ তাৰিখত আমাক বান্ধি ৰাখি থৈছে। যে BSc, BTC আৰু BTR ৰেকৰ্ড হ'বলৈ সক্ষম হৈছে, এইটো হ'ল উপেন্দ্ৰনাথ ব্ৰহ্মৰ ছেক্ৰিফাইচৰ কাৰণে। আপুনি কি ক'ব ইয়াৰ বিষয়ে? মই যিখিনি কথা ক'লোঁ, মই একেখিনি কথা আকৌ দোহাৰিবলৈ নিবিচাৰোঁ। পুনৰবাৰ কৈছোঁ যে তেখেতৰ গুচি যোৱাৰ পিছত, আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছতো আজি আমি তেখেতক স্মৰণ কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। সেয়া হ'ল এজন মহান বীৰ, এজন মহান ব্যক্তিৰ চিনাকি, যে যিজনে গুচি যোৱাৰ পিছতো নৱপ্ৰজন্মক প্ৰেৰণা দিব পাৰিছে, মাৰ্গ দৰ্শন দিব পাৰিছে। আৰু তেখেতৰ ছেক্ৰিফাইচ যে আজিও আমি স্মৰণ কৰিছোঁ, এয়া হ'ল এজন মহান ব্যক্তিৰ পৰিচয়। সেই মহান ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপুনি কোকৰাঝাৰত ভিজিট কৰিছে, এই কংগ্ৰেছটো লাহে লাহেকৈ দুৰ্বল হৈছিল, কিন্তু আপুনি অহাৰ পিছত আকৌ ষ্ট্ৰেংথেন হ'ল, ইয়াৰ বিষয়ে কি ক'ব? মই তেনেকৈ ক'বলৈ নিবিচাৰোঁ। হয়, কংগ্ৰেছ যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ আছিল, ৰাজ্যত আমাৰ চৰকাৰ আছিল, প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিল, সেই সময়ত আমি বিচাৰিলে BTR অঞ্চলত কংগ্ৰেছ দলটোক বহুত আমি শক্তিশালী কৰিব পাৰিলোহেঁতেন। কিন্তু এয়া হ'ল কংগ্ৰেছৰ চিন্তাধাৰা, যে ক্ষমতাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে শান্তি। আৰু নিজৰ দলটোক আমি নিশ্চয় ভাল পাওঁ, কিন্তু যিসকলে বড়ো নেতৃত্বই ছেক্ৰিফাইচ কৰিছে নিজৰ জাতিৰ কাৰণে, তেওঁলোকৰ আৱেগ আমি বুজি পাওঁ। এজন বিশেষ জনগোষ্ঠীৰ নিজৰ জাতিৰ প্ৰতি
যে টান থাকে সেইখিনি কথা কংগ্ৰেছে বুজি পায় সেইটো আমাৰ কংগ্ৰেছৰ ডিএনএত আছে বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান দিয়াটো আৰু সেইকাৰণে কেন্দ্ৰত ৰাজ্যত চৰকাৰ থকা সত্ত্বেও নিজৰ দলৰ আমি বলিদান দি বৃহত্তৰ বিটিআৰ অঞ্চলৰ শান্তিৰ স্বাৰ্থত স্থানীয় বিটিআৰ সেই সময়ৰ নেতাসকলক তেওঁলোকৰ ত্যাগৰ বলিদানক সন্মান কৰি আমি নিজৰ দলটোক পিছত ৰাখিলোঁ বিটিআৰৰ মানুহক সন্মুখত ৰাখিলোঁ স্বাভাৱিকভাৱে এনেকৈ কৰিলে আমাৰ দলৰ অলপ ক্ষতি হ'ল কিন্তু যোৱা কিছু বছৰৰ পৰা আমাৰ দলৰ স্থিতি আমি লাহে লাহে আকৌ বিল্ড আপ কৰিছোঁ ৰাইজে দেখিছে যে কংগ্ৰেছ দলে বিটিআৰৰ সম্পৰ্কত নিজৰ ছেক্ৰিফাইচ কৰিলে কিন্তু বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক তেওঁলোকৰ বলি দিছে তেওঁলোকক ছেক্ৰিফাইচ কৰাইছে নিজৰ দলৰ ব্যক্তিগত স্বাৰ্থ বিজেপি আৰু কংগ্ৰেছ একদম অপজিট কংগ্ৰেছে নিজৰ ছেক্ৰিফাইচ দিলে আৰু বিজেপিয়ে UPPLক ছেক্ৰিফাইচ কৰিছে BPFক আজি একদম দুৰ্বল কৰি পেলালে ৰিমোট কণ্ট্ৰলটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত আছে প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত ৰিমোট কণ্ট্ৰল তেওঁলোকৰ হাতত নহয় ৰিমোট কণ্ট্ৰল বড়ো মানুহৰ হাতত আছিলে আৰু এই কথাবোৰ মানুহে এতিয়া গম পাই গৈছে আৰু পুনৰবাৰ কংগ্ৰেছক স্বাগতম জনাইছে ৰিজনেল পাৰ্টি হয় এটা অগপক শেষ কৰিলে যি অৱস্থা আজি অগপৰ হৈছে দুজন ব্যক্তিৰ বা তিনিজন ব্যক্তিৰ দল যি দলে অসম আন্দোলনৰ পৰা জন্ম হ'ল বিজেপিৰ লগত মিত্ৰতা কৰি আৰু বহল হ'ব লাগিছিল আৰু শক্তিশালী হ'ব লাগিছিল অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিছিল এতিয়া বিজেপি জালত ভৰি দি লাহে এতিয়া মাত্ৰ 3-4জন ব্যক্তিৰ দল হৈ গ'ল এই একে অৱস্থাটো আমি দেখিছোঁ যে বিজেপিয়ে UPPL হওক BPF হওক এতিয়া সকলোৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত আঁঠু কাঢ়িবলৈ হৈছে কিন্তু আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ থাকে ৰিজনেল পাৰ্টি ষ্ট্ৰং হয় কেলেকে আমি ৰিজনেল সেন্টিমেন্ট আমি বুজি পাওঁ সন্মান কৰোঁ আৰু ছেক্ৰিফাইচ কাৰণে বৃহত্তৰ ৰিজনেল ইণ্টাৰেষ্টৰ বাবে কংগ্ৰেছে সদায় ছেক্ৰিফাইচ কৰিবলৈ সাজু ক্ষমতা আহিব ক্ষমতা যাব ৰিজনেলিজম থাকিব লাগিব ৰিজনেলিজম আৰু নেশ্যনেলিজমৰ মাজত এটা ভাল সম্পৰ্ক হৈ থাকিব লাগিব সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ৰাজ্যত যে জন্ম কেনেদৰে হৈছিল ৰিজনেলিজমৰ ওপৰত লিংগুইষ্টিক আইডেণ্টিটিৰ ওপৰত লেণ্ড আইডেণ্টিটিৰ ওপৰত সেইকাৰণে মেঘালয় হওক সেইকাৰণে আপোনালোকৰ মিজোৰামে হওক এই চব আমাৰ কংগ্ৰেছে বুজি পায় সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ বিশেষ যে আৱেগ আছে সেইটো বুজি পায় আৰু এইখিনি কথা বিজেপি নাজানে তেওঁলোকে অনলি ওৱান নেশ্যন ওৱান পাৰ্টি তেওঁলোকৰ উদ্দেশ্য হ'ল ওৱান নেশ্যন ওৱান পাৰ্টি নো AGP নো BPF নো UPPL আৰু এই ওৱান নেশ্যন ওৱান পাৰ্টিক মাত্ৰ কংগ্ৰেছে যুঁজ দিব পাৰে পৰ্বতজোৰাৰ যিটো তাপ বিদ্যুৎ প্ৰকল্প যিটো ধুবুৰী গোৱালপাৰাত নিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি ষ্টেটমেণ্ট দিয়াৰ পিছত আমি অৰ্ডাৰটো চাবলৈ বিচাৰোঁ তেওঁতো হাজাৰটা মিছাৰ কথা কোৱা মানুহ নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পিছত কি বা কৰে নিৰ্বাচনৰ আগত সদায় পেট্ৰলৰ ডিজেলৰ দাম কমাই দিয়ে আৰু তাৰপিছত নিৰ্বাচন জিকি যোৱাৰ পিছত আকৌ পেট্ৰল ডিজেলৰ দাম দুগুণ বেছি বঢ়াই দিয়ে আমি কথাৰ ওপৰত নহয় আমি অৰ্ডাৰটো চাবলৈ বিচাৰোঁ BTC ইলেকশ্যন আহি আছে